নমস্কাৰ মই নয়ন ফিজিঅথেৰাপিষ্ট ফ্ৰম গুৱাহাটী। আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক গলৰ বিষৰ পৰা মুক্তি হোৱাৰ পৰা 6টা একেবাৰে সহজ আপোনালোকে ঘৰতে কৰিব পৰা এক্সাৰসাইজ দেখাম, যিকেইটা কৰি আপোনালোকে গলৰ বিষৰ পৰা মুক্তি পাব পাৰিব। যদি আপোনালোকৰ মাজৰ কোনোবাই গলৰ বিষত ভুগি আছে তেতিয়াহ'লে আজিৰ এই ভিডিঅ'টো একেবাৰে শেষলৈ চাওক। আৰু যদি আপোনালোকৰ ভালকে জানিবলৈ মন আছে যে গলৰ বিষ কিয় হয় বা আমি কি কৰিলে গলৰ বিষ হ'ব পাৰে সেই বিষয়ে আপোনালোকে জানিবলৈ মই আগতে এটা ভিডিঅ' বনাই থৈছো। আপোনালোকে ভিডিঅ'ৰ ডেসক্ৰিপচন বক্সত গৈ পেলাই বা আই বটনত শ্ব' হৈ থকা ভিডিঅ'টো ক্লিক কৰি সেইবোৰ চাব পাৰিব। বলক আমি আজিৰ ভিডিঅ'টোলৈ আগবাঢ়ো। গলৰ বিষৰ কাৰণে কৰিবলগীয়া প্ৰথম এক্সাৰসাইজটোৰ কাৰণে আপোনালোকে এনেকুৱা ধৰণৰ এখন চেয়াৰত বহি ল'ব লাগিব। লৈ পেলাই আপোনালোকে গলটো এবাৰ এইফালে আৰু এবাৰ এইফালে এনেকে নিব লাগিব। 1 2 3 4 5 6 7 8 9 10 এনেকে আপোনালোকে 10ৰ পৰা 15 বাৰ কৰিব লাগিব। তাৰ পিছত আপোনালোকে 2 নম্বৰ এক্সাৰসাইজটোৰ কাৰণে এনেকে এবাৰ ওপৰৰ ফালে আৰু এবাৰ তলৰ ফালে 1 2 3 4 5 6 এনেকৈ আপোনালোকে এইটো এক্সাৰসাইজ 10ৰ পৰা 15 বাৰ কৰিব লাগিব। তাৰ পিছত আপোনালোকে এনেকে কৰিব লাগিব 1 2 3 4 5 6 এনেকৈ আপোনালোকে 10ৰ পৰা 15 বাৰ কৰিব লাগিব। তাৰ পিছত এক্সাৰসাইজটোৰ কাৰণে আপোনালোকে হাত দুখন এনেকে লৈ পেলাই এবাৰ এনেকে ঘূৰাব লাগিব। তাৰ পিছত আপোনালোকে এনেকে উল্টা ফালে ঘূৰাব লাগিব, ঠিক মই ভিডিঅ'ত কৰাৰ দৰে। ঠিক আপোনালোকে এনেকৈ এইটো এক্সাৰসাইজ 1ৰ পৰা 2 মিনিট কৰিব পাৰে। তাৰ পিছত এক্সাৰসাইজটোৰ কাৰণে আপোনালোকে গলটো এনেকে বেকা কৰি ল'ব লাগিব। লৈ পেলাই আপোনালোকে আপোনালোকৰ এখন হাত এনেকে মূৰটোৰ সাইডত ধৰি পেলাই এনেকে টানিব লাগিব। টানি পেলাই এনেকে 5 সেকেন্ড হোল্ড কৰিব লাগিব। 1 2 3 4 5 এইটো কৰোঁতে আপোনালোকৰ এইফালৰ যিখিনি মাসল আছে এই মাসলখিনি ষ্ট্ৰেচিং ফিল হ'ব। আৰু এনেকে আপোনালোকে 5ৰ পৰা 10 সেকেন্ড হোল্ড কৰিব পাৰে। তাৰ পিছত এইফালে হোৱাৰ পিছত এইফালেও ঠিক এনেকে কৰিব লাগিব। 1 2 3 4 5 আকৌ এনেকে 1 2 3 4 5 আকৌ এনেকে 1 2 3 4 5 এইটো এক্সাৰসাইজটো আপোনালোকে 10ৰ পৰা 15 সেকেন্ড কে হোল্ড কৰি পেলাই 10ৰ পৰা 15 বাৰ কৰিব পাৰে। তাৰ পিছত এক্সাৰসাইজটোৰ কাৰণে আপোনালোকে মূৰটো অলপ এনেকে সাইডৰ ফালে নিব লাগিব। নি পেলাই আপোনালোকে অলপ তলফালে চাব লাগিব। চাই পেলাই আপোনালোকে হাতখনেৰে এনেকে ধৰি পেলাই মূৰটো তলফালে এনেকে ঠেলিব লাগিব। এইবাৰ আপোনালোকৰ এইফালৰ এইখিনি যিখিনি মাসল আছে এই মাসলখিনি ষ্ট্ৰেচিং ফিল হ'ব। এনেকৈ আপোনালোকে 5ৰ পৰা 10 সেকেন্ড হোল্ড কৰিব পাৰে। 1 2 3 4 5 6 7 8 9 10 আকৌ এনেকে যদি এইফালে কৰে এইফালে এনেকে আপোনালোকে প্ৰথমে মূৰটো এনেকে ঘূৰাব লাগিব। ঘূৰাই পেলাই অলপ তলফালে চাব লাগিব। চাই পেলাই এনেকে এখন হাতেৰে টানিব লাগিব গলটো। 1 2 3 4 5 6 7 8 9 10 আকৌ এনেকে তলফালে চাব লাগিব। 1 2 3 4 5 আকৌ এনেকে 1 2 3 4 5 এইটো এক্সাৰসাইজো আপোনালোকে 10ৰ পৰা 15 বাৰ কৰিব লাগিব। তাৰ পিছত এক্সাৰসাইজটোৰ কাৰণে আপোনালোকে এনেকে মূৰটো সাইডৰ ফালে নি ওপৰৰ ফালে এনেকে চাব লাগিব। চাই পেলাই আপোনালোকে মুখখন জপাবলৈ ট্ৰাই কৰিব লাগিব, ঠিক মই ভিডিঅ'ত কৰাৰ দৰে। এনেকৈ কৰোঁতে এইবাৰ আপোনালোকৰ এইফালে যিখিনি মাসল আছে এই মাসলখিনি ষ্ট্ৰেচিং ফিল হ'ব। তাৰ পিছত এইফালৰ মানে কৰিবৰ কাৰণে এনেকে কৰিব লাগিব। আকৌ এনেকে এনেকে এইটো এক্সাৰসাইজো আপোনালোকে দুফালে 10ৰ পৰা 15 বাৰ কৰিব লাগিব। তাৰ পিছত এক্সাৰসাইজটোৰ কাৰণে আপোনালোকে এনেকে সিধা হৈ পেলাই আপোনালোকৰ দুটা আঙুলি আপোনাৰ থুতুৰিটোৰ ওপৰত দি পেলাই এনেকে নিব লাগিব, ঠিক মই ভিডিঅ'ত কৰাৰ দৰে। এইটো যদি মই আপোনালোকক সাইড ভিউত দেখাও তেতিয়াহ'লে এনেকুৱা ধৰণৰ হ'ব। এনেকে আপোনালোক গলটো ভিতৰৰ ফালে সোমাই দিব লাগিব। 2 বাৰ 3 বাৰ 4 বাৰ
5 বাৰ 6 বাৰ 7 বাৰ আজিলৈ এইখিনিয়ে আশা কৰিছো আজিৰ এই ভিডিওটোৰ পৰা আপোনালোকৰ অলপ হলেও সহায় হ'ব ইয়াৰ লগতে যদি আপোনালোকৰ ফিজিঅথেৰাপি এক্সাৰসাইজ ৰিলেটেড কিবা বেলেগ কোৱেশ্চন আছে তেতিয়ালে মোৰ এই ভিডিওৰ তলত কমেন্ট কৰিব পাৰে মই আপোনালোকৰ কমেন্টৰ নিশ্চয় ৰিপ্লাই দিবলৈ ট্ৰাই কৰিম আৰু যদি আপোনালোকে কোকালৰ বিষয়ৰ কাৰণে কেনেকৈ শুব লাগে সেই বিষয়ে জানিবলৈ মন আছে তেতিয়ালে লেফট সাইডে শো হৈ থকা ভিডিওটো ক্লিক কৰি এই বিষয়ৰ সমাধানবোৰ চাব পাৰিব আৰু যদি আপোনালোকৰ কোকালৰ বিষ ভৰিলৈকে জিনকৈ নামি যায় তেতিয়ালে আপোনালোকে ৰাইট সাইডে শো হৈ থকা ভিডিওটো ক্লিক কৰি সেই বিষয়ৰ এক্সাৰসাইজবোৰ চাব পাৰিব